আজি মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত আপোনালোকক মই অনানুষ্ঠানিকভাৱে বিভিন্ন সময়ত লগ পাই আছোঁ, কিন্তু আনুষ্ঠানিকভাৱে আমি প্ৰথম ইয়াতে একেলগে মিলিত হৈছোঁ আৰু কেইটামান বিষয়বস্তুৰ ওপৰত মই আলোকপাত কৰিব খুজিছোঁ। পোনপ্ৰথমতে আপোনালোকে জানে যে আমাৰ নতুন চৰকাৰখনে দায়িত্ব লোৱাৰ পিছতেই অসমৰ জাতীয় জীৱনৰ এগৰাকী উজ্জ্বল জ্যোতিষ্ক হোমেন বৰগোহাঞিদেৱ আমাৰ মাজৰ পৰা আঁতৰি যায়। তেখেতৰ স্মৃতি জীয়াই ৰাখিবৰ বাবে আমি বিভিন্ন সময়ত বিভিন্ন প্ৰচেষ্টা চলাম, কিন্তু খুব তাৎক্ষণিকভাৱে আমাৰ গুৱাহাটীৰ নাৰেংগীৰ পৰা চন্দ্ৰপুৰ হৈ জাগি ভকতগাঁও পৰ্যন্ত অৰ্থাৎ গুৱাহাটী মহানগৰ আৰু মৰিগাঁও জিলাক সংযোগী চন্দ্ৰপুৰ যিটো পথ, সেই পথটো আমি হোমেন বৰগোহাঞি ডাঙৰীয়াৰ নামত নামাকৰণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। এই পথটোৰ দৈৰ্ঘ্য 50 কিলোমিটাৰ আৰু আমি গুৱাহাটীৰ পৰা উজনিলৈ যাবলগীয়া হ'লে যোৰাবাটত কিবা অসুবিধা হ'লে প্ৰায় এই ৰাস্তাটো আমি বিকল্প হিচাপে ব্যৱহাৰ কৰোঁ। যথেষ্ট ব্যস্ততাপূৰ্ণ পথ এটা আমি শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ডাঙৰীয়াৰ নামত ইয়াক আমি নামাঙ্কিত কৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত তেখেতৰ স্মৃতি জীয়াই ৰখাৰ বাবে ৰাজ্য চৰকাৰে আৰু কেইবাটাও প্ৰচেষ্টা হাতত ল'ব, সেই বিষয়ে আমি আপোনালোকক সময়ে সময়ে জনাই থাকিম। আমি এইবাৰৰ চৰকাৰৰ দায়িত্ব লোৱাৰ পিছতেই দ্বিতীয়বাৰৰ বাবে কোভিডৰ প্ৰাদুৰ্ভাৱ বা আমি যাক ছেকেণ্ড ৱেভ বুলি কওঁ, তাক আমি দেখা পাইছিলোঁ। চৰকাৰে দায়িত্ব লোৱাৰ পিছতেই আমি কোভিড পৰিৱেশৰ মোকাবিলা কৰিবলৈ সম্ভৱপৰ সকলো প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত স্বাস্থ্য বিভাগে আৰু স্বাস্থ্য বিভাগক সহযোগিতা কৰিবৰ বাবে আন সকলো বিভাগে একত্ৰিত হৈ কোভিডৰ বিৰুদ্ধে যুঁজখনত নামি পৰিছে। পৰিৱেশ বহু যে উন্নত হৈছে তাক মই দাবী নকৰোঁ, কিন্তু যোৱা 3টা দিনত ই অকণমান যেন ক'ৰবাত আশাৰ এটা কিৰণ দেখুৱাইছে, তেনেকুৱা এটা আৰম্ভণিৰ চিন অলপ আমি দেখা পাইছোঁ। কিন্তু তাৰ লগে লগে ব্লেক ফাংগাছৰ দৰে নতুন প্ৰশ্নও আহি পৰিছে। কোভিডৰ পৰিৱেশ লৈ কেশৱ মহন্ত ডাঙৰীয়াই আপোনালোকক অহা কালি আনুষ্ঠানিক সাংবাদিক মেল এখন কৰিব, য'ত ৰাজ্যৰ কোভিড পৰিৱেশ, ব্লেক ফাংগাছৰ প্ৰাদুৰ্ভাৱ আৰু ব্লেক ফাংগাছক আমি পেণ্ডেমিকৰ পাৰ্ট হিচাপে ডিক্লেয়াৰ কৰা যি নটিফিকেশ্যন আদি আমাৰ ওলাব, এই গোটেইখিনিক সামৰি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই অহাকালি আপোনালোকক এখন সাংবাদিক মেল সম্বোধন কৰিব। পজিটিভিটি ৰেট 6.9, 6.14লৈকে আহি পৰিছে। প্ৰতিদিনাই আমি 1 লাখ টেষ্ট কৰাৰ সংকল্পৰে আগবাঢ়িছোঁ। কণ্টেইনমেণ্ট পলিচি আমি যিমান পাৰোঁ আমি মানুহক বহুত বেছি কষ্ট নিদিয়াকৈ মানুহৰ জীৱন ৰক্ষাৰ বাবে আমি যিমানখিনি কৰিব পাৰোঁ আমি চেষ্টা কৰিছোঁ। আৰু আমাৰ অসম মন্ত্ৰীসভাৰ প্ৰায়বোৰ মন্ত্ৰীয়ে বিভিন্ন জিলাৰ লগত সঘনে যোগাযোগ ৰাখিছে, নিজে গৈছেও। মই আজি ৰাতিপুৱা বৰপেটাত গৈছোঁ, ঠিক সেইধৰণে স্বাস্থ্যমন্ত্ৰীও বিভিন্ন জেগাত ঘূৰিছে আৰু বিশেষকৈ ৰাতিৰ ভাগত চিকিৎসা ভাল হওক তাৰ কাৰণে আমি ভৰপূৰ প্ৰয়াস কৰিছোঁ। কোভিড-19ৰ
প্ৰথম ৱেভ হওক, দ্বিতীয় ৱেভ হওক, তৃতীয় ৱেভ হওক, এই ৱেভৰ পৰা হাত সাৰিবৰ বাবে আমাক আটাইতকৈ প্ৰয়োজন হ'ল ভেকচিন। আজিৰ দিনটোত আমি জানো যে ৰাষ্ট্ৰত ভেকচিনৰ নাটনি আছে। 120 কোটি জনসাধাৰণক একেটা দিনতে ভেকচিন দিয়া সম্ভৱ নহয়। পালছ পলিঅ' হওক, টিবিয়ে হওক, আন বিভিন্ন বেমাৰৰ ক্ষেত্ৰত প্ৰতিষেধক টিকা দিবলৈ গৈ আমি 20 বছৰ 25 বছৰ সময়ো অপেক্ষা কৰিছিলোঁ। কিন্তু কোভিড এনেকুৱা এটা মহামাৰী য'ত আমি অপেক্ষা কৰাৰ সময় আমাৰ হাতত নাথাকেগৈ। ভাৰত চৰকাৰে আমাক যিমান পাৰে সহায় কৰিছে। প্ৰায় 35 লাখ লোকক আমি ভেকচিনেশ্যন কৰিব পাৰিছোঁ। আমাৰ মনত যিটো সাধন বা আমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, প্ৰতিটো দিনত আমি 1 লাখ ভেকচিন কৰিব পাৰোঁ, কিন্তু বৰ্তমান আমি 50,000ৰ আশে-পাশে ভেকচিন কৰি আছোঁ, ভেকচিনাইজেশ্যন কৰি আছোঁ, যিহেতু আমাৰ টিকাৰ স্পষ্ট অভাৱ দেশতে আছে। কিন্তু অহা মাহ, তাৰ পিছৰ মাহসমূহত লাহে লাহে ভেকচিনৰ অভাৱ কমি যাব, কাৰণ ইতিমধ্যে ভাৰত চৰকাৰে কেইবাটাও ব্যৱস্থা লৈছে যাতে ৰাজ্যত বা দেশত পৰ্যাপ্ত পৰিমাণৰ ভেকচিন উপলব্ধ হয়। কোভেক্সিন, কোভিচিল্ডৰ নিৰ্মাণৰ উপৰিও জাইডাছ কেডিলাৰ আন এটা ভেকচিন ভাৰত চৰকাৰে এপ্ৰুভ কৰিছে। স্পুটনিক ভেকচিনৰ প্ৰথম ড'জবিলাক আহিব আৰম্ভ কৰিছে। আৰু আন নভামেক্স, জনছন কেইবাটাও ভেকচিনৰ কথা বতৰা ভাৰত চৰকাৰে আগুৱাই লৈ গৈ আছে। এতিয়া এনেকুৱা এটা দিন আহিব যে হয়তো জুলাই হওক, আগষ্ট হওক, এনেকুৱা এটা সময় আহিব য'ত ভেকচিন পৰ্যাপ্ত হ'ব। কিন্তু পৰ্যাপ্ত যেতিয়া ভেকচিন হ'ব, তাত দুটা কেটেগৰী আছে। এটা কেটেগৰী আছে 45 years and above, আন এটা কেটেগৰী আছে 18 years to 44 years। আমি যদি 3 কোটি মানুহক আমি ডিভাইড কৰোঁ, যে 3 কোটি মানুহৰ আমাৰ সংখ্যাটোক যদি আমি এটা থাম্ব ৰুলত হিচাপ কৰোঁ, 1 কোটি ব্যক্তি হ'ব যোন 45 yearsৰ ওপৰত। তেওঁলোকৰ ভেকচিনৰ দায়িত্ব কোনে ল'ব? ভাৰত চৰকাৰে ল'ব। 18ৰ পৰা 44 yearsত আমাৰ হাতত আৰু 1 কোটি 20 লাখ এই ধৰণৰ জনসংখ্যা আমাৰ বাবে, আমি যাক ভেকচিন কৰাব লাগিব ৰাজ্য চৰকাৰে। আৰু 18 বছৰৰ তলৰ শিশুসকলৰ ভেকচিন এতিয়ালৈকে উপলব্ধ নাই। কিন্তু যেতিয়া ভেকচিন আহে তাৰ দায়িত্ব কেন্দ্ৰই ল'ব, ৰাজ্যই ল'ব, সেই বিষয়ে সেই সময়ত দেখা যাব। এতিয়া 1 কোটি 20 লাখ লোকক যদি আমি ভেকচিন কৰিব লাগে 2টা ড'জ, তেতিয়াহ'লে ৰাজ্য চৰকাৰে খৰচ কৰিব লাগিব 600 কোটিৰ পৰা 800 কোটি টকা। যোৱা বছৰ আমি যেতিয়া কোভিড-19ৰ মোকাবিলা কৰিছিলোঁ, সেই সময়ত আমি 116 কোটি টকা আৰোগ্য নিধিত আমি সংগ্ৰহ কৰিছিলোঁ। তাৰ ইণ্টাৰেষ্ট আদি লগাই 119 কোটি টকা হ'ল। এই 119 কোটি টকা বৰ্তমান আমি এপইচাও আগত আমি খৰচ কৰা নাছিলোঁ। এটা টকাও আমি কিনা বেচা ক'তো খৰচ কৰা নাছিলোঁ। গোটেই পইচাখিনি আমি একত্ৰিতভাৱে ৰাখি থৈছিলোঁ। এতিয়া সেই পইচাখিনি আমি ৰাইজক উভতাই দিব চেষ্টা কৰিছোঁ, ৰাইজৰ বাবে ভেকচিন কিনি। আৰু সেই 119 কোটি টকাৰ ভেকচিন আমাৰ আৰোগ্য নিধিৰ পৰা আমি কিনি আছোঁ। জুলাই আগষ্ট মাহৰ পৰা ভেকচিন বাঢ়িব, টকা কমিব, এটা দিন হ'ব। গতিকে সেই পৰিপ্ৰেক্ষিতত আমি আৰোগ্য নিধিৰ সম্পূৰ্ণ টকা ভেকচিনৰ কামত খৰচ কৰিবৰ বাবে আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। আজি মই মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আৰোগ্য নিধিলৈ 50 কোটি টকাৰ এটা মই এখন চেক সাংবাদিক মেলতে কেশৱ মহন্ত ডাঙৰীয়াক দিম। যিটো চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডত যি টকা আছিলে,
সেই টকা ইয়াতকৈ আমি কি ভাল কামত খৰচ কৰিম যে ৰাইজৰ ভেকচিনাইজেশ্যনতকৈতো ডাঙৰ কাম আজি একো হ'ব নোৱাৰে সো সেই দৃষ্টিভংগীৰ ফালৰ পৰা আমি 50 কোটি টকা আজি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি আৰোগ্য নিধিলৈ আগবঢ়াম যাতে NHM ভেকচিনবিলাক কিনি থাকিব পাৰে ইয়াৰ মাজতে কেইটামান সুখবৰ আহিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীয়ে আমাক 15 কোটি টকা দিছে যোৱা 2 এদিনত অসমৰ যিমান LP স্কুলৰ টিচাৰ আছে ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আমাক জনাইছে যে তেওঁলোকেও তেওঁলোকৰ এদিনৰ দৰমহা আমাক ভেকচিনাইজেশ্যন বা আন ধৰণৰ কথা কোভিডৰ কাৰণে আমাক আগবঢ়াইছে ইয়াৰ মাজতে অসম কলেজ শিক্ষক সন্থায়ো এদিনৰ দৰমহা ভেকচিনাইজেশ্যনৰ কাৰণে আগবঢ়াইছে গুৱাহাটী বিশ্ববিদ্যালয়ে 15 লাখ টকা অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীয়ে এদিনৰ দৰমহা হিচাপে 50 লাখ টকা আজি ৰাতিপুৱা আমাক দিছে যাতে আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত দিছে ভেকচিনাইজেশ্যনৰ কাৰণে এই গোটেইবিলাক টকা আমি আৰোগ্য নিধিলৈ সময় সময় দি থাকিম মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিতে আগবঢ়াওক বা আৰোগ্য নিধিতে দিয়ক আমি এই গোটেই পুঁজিখিনি কোভিডৰ নামত আমাক যিমান দান বৰঙনি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত আহিব সেই গোটেই সাহায্যখিনি বা টকাখিনি আমি আৰোগ্য নিধিলৈকে আগুৱাই দিম যাতে আমি ভেকচিন কিনিব পাৰোঁ কোনোবাই প্ৰশ্ন কৰিব পাৰে যে চৰকাৰৰ টকা নাই নেকি চৰকাৰৰ টকা ক'ৰ পৰা আহিব আকৌ আমি টেক্সে লগাব লাগিব পেট্ৰলত 1 টকা দাম বঢ়াব লাগিব কৰবা 2 টকা বঢ়াব লাগিব বা কোনোবা উন্নয়নমূলক পুঁজিৰ পৰা টকা কাটি আনি ভেকচিনত দিব লাগিব চৰকাৰ মানেতো ৰাইজ দুটাটো বস্তু নহয় চৰকাৰে টকা নচপায় আল্টিমেটলি আপোনালোকৰ পৰা লৈয়ে মই এখন হাতৰ পৰা এখন হাত দিব লাগিব সেইকাৰণে আজি মই অসমৰ ৰাইজক আহ্বান জনাব খুজিম যে আমি সকলোৱে আন এজনৰ ভেকচিনৰ টকাটো দিব পাৰো নেকি মোৰ আজি জন্মদিন can I vaccinize 2 people যে মই মোৰ জমা ঘৰত পইচা আছে মই 800 টকা যদি দিওঁ এজন লোক ভ্যাকসিনেট হ'ব সো আমি আমাৰ জন্মদিনত আন এজন লোকক ভ্যাকসিনাইজেশ্যন কৰিব পাৰো নেকি কাৰণ আজি এটা ভ্যাকসিন মানে এজন লোকক নিশ্চিত মৃত্যুৰ পৰা উদ্ধাৰ কৰা গতিকে মই 10 লাখ টকা মুখ্যমন্ত্ৰী সাহায্য পুঁজিত দিব খুজো তাৰ মানে বেসিক্যালি মই 8000 লোকক মই ভ্যাকচিনাইজেশ্যন কৰাত সুবিধা কৰি দিলো যে মই 100 জনক ভ্যাকচিন দিব খুজো তাৰ মানে মই 80000 টকা মুখ্যমন্ত্ৰী সাহায্য পুঁজিত মই দিলো অৰ্থাৎ 800 into 10 800 into 100 800 into 20 গতিকে কোভিশিল্ড ভ্যাকচিন ললে আমাক দুটা ডোজত 600 টকা পৰে আৰু কোভ্যাক্সিন ললে আমাক দুটা ডোজত 800 টকা পৰে মই অসমৰ ৰাইজক এই ভ্যাকচিনাইজেশ্যন কাৰ্যসূচীটো এক জনভাগিদাৰী বা এক জন আন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে অনুৰোধ কৰিম আপোনালোকে মুকলি মনে 600 into 1 মানে এজনৰ কাৰণে দিলে 600 into 2 দুজনৰ কাৰণে দিলে আমি বাতৰি কাকতত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ একাউণ্ট নম্বৰ দিছো আৰোগ্য নিধিৰ একাউণ্ট নম্বৰ দিছো যতে যেনেকে পাৰে আমি 100 জনৰ ভ্যাকচিনাইজেশ্যন কৰি দিও 50 জনৰ ভ্যাকচিনাইজেশ্যনৰ কাৰণে দিও 10 জনৰ ভ্যাকচিনাইজেশ্যনৰ কাৰণে দিও ইয়াত চৰকাৰৰ টকা নাই শব্দটো অনাৰ প্ৰয়োজন নাই মই দেখো কোনোবাই সোশ্যাল মিডিয়াত কয় বিত্তীয় নাটনি এটো বিত্তীয় নাটনি নহয় এজনে এজনক জীবন উপহাৰ দিয়াৰ আনন্দ কোনোবাই নিদিলেও চৰকাৰে ভ্যাকচিনাইজেশ্যন খিনি কৰিবই কিন্তু এজনক এজনে জীবন উপহাৰ দিয়াৰ যেটো আনন্দ সেই আনন্দৰ পৰা আমি ৰাইজক বঞ্চিত কৰিব খোজা নাই যে নহয় মইও কন্ট্ৰিবিউট কৰিব খুজো আই ওয়ান্ট টু গিভ এ লাইফ টু সামবডি এলস সো সেই আনন্দৰ পৰা আমি বঞ্চিত হ'ব খোজা নাই মই নিজেও কালি পৰখি যিমান মোৰ সক্ষম আছে মই ইমান জনৰ ভ্যাকচিনাইজেশ্যনৰ কাৰণে দিম আমাৰ মন্ত্ৰী সকলেও দিব এমএলএ সকলে দিব কোনোবাই দেউতাকৰ জন্মদিনত দিব কোনোবাই মাকৰ জন্মদিনত দিব কাৰণ এই ভ্যাকচিনেশ্যনটো এবছৰ সময় চলি থাকিব আমি যদি ডেইলি 1 লাখকো ভ্যাকচিন কৰো জুলাই মাহৰ পৰা যদি ভ্যাকচিন পাওঁ আগষ্ট মাহৰ পৰা পাওঁ
আমি এইটো 30 লাখ মাহত দিনত দিলে আমাক 3 মাহ লাগিব 1 কোটি 20 লাখ লোকক দিবৰ কাৰণে আৰু যদি 3 কোটি মানুহক দিব যাওঁ আমাক 10 মাহ লাগিব আৰু ভ্যাকচিনো পাব লাগিব সেইকাৰণে গোটেই অনাগত 3-4 মাহ ৰাইজে যোনে যেনেকে য'ত পাৰে এই জনভাগিদাৰী বা জন আন্দোলনটোত সহায় কৰক তাৰ কাৰণে অনুৰোধ কৰিছোঁ ইয়াত স্কেপটিকেল হোৱাৰ কোনো প্ৰয়োজন নাই বোলে টকা নুঠিলে কি হ'ব চৰকাৰে দিব চৰকাৰটোতো আছেই কিন্তু চৰকাৰ মানেতো ৰাইজেই গতিকে বহুতে কয় যোৱাবাৰো দিলোঁ এইবাৰো দিলোঁ বানপানী প্ৰত্যেক বছৰে আহে যাৰ মনত কিবা এটা কৰাৰ ইচ্ছা থাকে সি প্ৰতি বছৰে দিব যোনে দিব নোখোজে সি নিদিব কোনো কথা নাই কিন্তু আমি অসমৰ ৰাইজে মানুহক এটা জন আন্দোলনৰ জৰিয়তে আমি ভ্যাকচিনাইজেশ্যন কৰিছোঁ তাৰ এটা আনন্দ বেলেগ সেই আনন্দটো অনুভৱ কৰিবলৈ মই অসমৰ ৰাইজক অনুৰোধ জনাম এতিয়া আমি ভ্যাকচিনাইজেশ্যন চেণ্টাৰবিলাকত যোনে আহিছে তাক আমি টেষ্টটো কৰিছোঁ পানী এবটলো আগবঢ়াইছোঁ আমি অকণমান গোটেই ফেচিলিটিছবিলাক বঢ়াই লৈ গৈ আছোঁ এইখিনি কৰাৰ পিছত যিমান উঠিব বাকীখিনি ডেফিনেটলি মইতো নাভাবোঁ 100-150 কোটিৰ বেছি ওপৰত উঠিব বাকী 500-600 কোটি যি লাগে এইটো চৰকাৰে দিব কিন্তু আমি আমাৰ আন এজনক জীৱন দিয়াৰ সুখখিনি আমি ল'ব পাৰোঁ নেকি এটা মই সুবিধা ৰাইজৰ মাজলৈ আগুৱাই দিছোঁ বাট আমি কিবা দান বৰঙণি পাওঁ নাপাওঁ ভ্যাকচিনাইজেশ্যন বিনামূলীয়াই হ'ব আৰু আমি ফ্ৰী ভ্যাকচিনাইজেশ্যন আমি ৰাইজক কৰি থাকিম আৰু সেইটো আমাৰ সংকল্প আছিল সেইটো চলি থাকিব ভাৰত চৰকাৰে 44 বছৰ ওপৰক বিনামূলীয়াকৈ দি আছে আৰু ডেফিনেটলি আমি 18 to 44 ইয়াৰ্ছখিনি ৰাজ্য চৰকাৰে বিনামূলীয়াকৈ দিব ইৰেস্পেক্টিভ অফ আমি কিবা দান বৰঙণি পাওঁ বা নাপাওঁ তাৰ কাৰণে আমাৰ ৰেলখন ৰখি নাথাকে ৰেলখন ডেফিনেটলি চলি থাকিব আজি আমাক আৰু এটা অলপ সহায় আহিছে অসমত ৰিলায়েন্সৰ 39টা পেট্ৰল পাম্প আছে তেওঁলোকে আজি কৈছে যে কোভিডৰ ৰোগী কঢ়োৱা অক্সিজেন কঢ়োৱা বা কোভিডৰ নামত যিমান গাড়ী চলিব সকলোতে তেওঁলোকে প্ৰতিদিনে 50 লিটাৰকৈ তেল প্ৰতিখন গাড়ীক তেওঁলোকে বিনামূলীয়াকৈ দিব এনেকৈ বিভিন্ন ৰাজ্যে সহায় কৰি আছে শিক্ষকসকলে এদিনৰ দৰমহা আগবঢ়াইছে ইউনিভাৰ্চিটিৰ পৰা বিধায়কসকলেও আহি সহায় আগবঢ়াই আছে গতিকে মই ৰাইজক কোভিড বিশেষকৈ ভ্যাকচিনাইজেশ্যনটো এটা জন আন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে আহ্বান জনাম মই এতিয়া আলফাৰ প্ৰসংগত আহিব খুজিছোঁ আপোনালোকে জানে যে আমাৰ চৰকাৰে দায়িত্ব গ্ৰহণ কৰাৰ পিছত আৰু তাৰ ঠিক আগমুহূৰ্তত 3-4টা উপৰ্যুপৰি ৰাজ্যখনত আইন শৃংখলা জাতীয় প্ৰশ্নৰ আমাৰ সন্মুখত আহি আছিলে প্ৰথমতে আমি এটা ব্যক্তিগত তেল প্ৰতিষ্ঠানৰ দুগৰাকী বিষয়াক আলফাই অপহৰণ কৰি লৈ যায় সংবাদ মাধ্যমে হওক বুদ্ধিজীৱী হওক চৰকাৰে হওক সকলোৰে আবেদন নিবেদনৰ ওপৰত ভিত্তি কৰি এটা সময়ত সংযুক্ত মুক্তিবাহিনী অসমে এই দুইগৰাকী ব্যক্তিক বা আমাৰ যি কৰ্মচাৰী আছিল সেই ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰী তেওঁলোকক মুকলি কৰি দিয়ে এই ঘটনাটো চলি থকাৰ ঠিক সমান্তৰাল বা কেইদিনমান পিছত ONGCৰ আৰু 3জন কৰ্মচাৰীক 21 এপ্ৰিলৰ পুৱতি নিশা আলফাই অপহৰণ কৰি লৈ যায় প্ৰথম অৱস্থাৰ পৰা আমি জানো যে এইটো